এতিয়া বৰ্তমান যিখন চৰকাৰ আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে, গোটক যথেষ্ট সহায় কৰিছে আৰু আৰ্থিকভাৱে যিখিনি দুৰ্বল মহিলা আছে সেইসকলক তেওঁলোকে যথেষ্ট সহায় কৰিছে। আমাক ৰাজ্যৰ উন্নতি লাগে। মানে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে আমি সন্তুষ্ট আৰু সেইকাৰণে আমি তপন গগৈ বিচাৰোঁ। আমি তপন গগৈকে ভোট দিম। তেওঁ এতিয়া ইমান দিনে আমাৰ বহুত কাম মানে হৈছে। বিজেপিয়ে আটাইতকৈ বেছি প্ৰচাৰ যোৰহাট লোকসভা সমষ্টিটোত এইবাৰ কৰিছে, কাৰণ প্ৰাৰ্থীজন যিজন বিপৰীতমুখী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীজন কিন্তু এইবাৰ শক্তিশালী প্ৰাৰ্থী। ৰণ হ'ব, মহাযুদ্ধ হ'ব, এই কথাটো কিন্তু সোধা। দুয়োগৰাকী পাৰ্টীক কেনেকৈ বিশ্লেষণ কৰিম মানে আমাৰ এইখন গাঁৱত বিশেষকৈ আমি তপন গগৈকে বিচাৰিম, যিহেতু 15 বছৰ তেখেতৰ গৌৰৱ গগৈৰ দেউতাক যেতিয়া ইয়াত হেৰি হৈ আছিলে তেতিয়া আমাৰ ইমান বছৰ ধৰি এই ৰাস্তাটো আমাৰ ল'ৰা ছোৱালী স্কুল যাওঁতে মানে বহুত ভোগে। এই গোটেই বোকা পানী ৰাস্তা যাব নোৱাৰে। বিজেপি চৰকাৰ অহাৰ পিছত মানে আমাৰ এইটো ৰাস্তা আজি যুগ নোহোৱা ৰাস্তা হ'ল। গতিকে আমাৰ চৰকাৰৰ দিনত যিখিনি কাম মানে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে আমি সন্তুষ্ট আৰু সেইকাৰণে আমি তপন গগৈ বিচাৰোঁ। দুয়োগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী 14 নং যোৰহাট লোকসভা সমষ্টি তপন গগৈ কওক বা গৌৰৱ গগৈ কওক, দুয়োগৰাকী শক্তিশালী প্ৰাৰ্থীক আপোনালোকে কেনেধৰণে বিশ্লেষণ কৰে? চাওক, বিশ্লেষণ কৰে বুলিবলৈ ক'লে এটা কথা ক'ব লাগিব যে প্ৰাৰ্থী দুজন এইবাৰ সমকক্ষ বুলি ক'লেও আচলতে মিছা কোৱা নহ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে যে এইবাৰ ওলাই যাব এই কথাটো আমি সঠিকভাৱে ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে ভয়ো খাইছে। এইবাৰ তেওঁলোকে প্ৰচাৰ বিজেপিয়ে আটাইতকৈ বেছি প্ৰচাৰ যোৰহাট লোকসভা সমষ্টিটোত এইবাৰ কৰিছে, কাৰণ প্ৰাৰ্থীজন যিজন বিপৰীতমুখী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীজন কিন্তু এইবাৰ অলপ তেওঁ শক্তিশালী প্ৰাৰ্থী। তেওঁ কাম কৰিব বুলি ৰাইজে হয়তো বিশ্বাসত লৈছে, সেইকাৰণে শক্তিশালী বুলি বিবেচিত হৈছে। আৰু বিগত সময়ছোৱাত আপোনালোকে চাওক যে সাংসদ যিগৰাকী সাংসদ আছিলে তেখেতে কাম কৰিছে, কাম নাই কৰা বুলি নহয়, আমি নুই কৰিব নোৱাৰোঁ, কিন্তু যি ধৰণে হয়তো আমি দেখা পাব লাগিছিলে সেই ধৰণে আমি সম্পূৰ্ণৰূপে দেখা পোৱা নাই। সেইবাবে হয়তো যোৰহাটবাসী ৰাইজে এইবাৰ অকণমান বিপৰীতমুখী ভাবিছে, কিন্তু যে এই কথাটো নহয় যে বিজেপি হাৰিব বা বিজেপিয়ে হেৰি নকৰিব, এই কথাটো নহয়, এই নকৰে। কিন্তু এইবাৰ সমকক্ষ ৰণ হ'ব, মহাযুদ্ধ হ'ব, এই কথাটো কিন্তু শুদ্ধ। কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব। কোনে শেষ হাঁহি মাৰিব এই কথাটোলৈ কিন্তু অপেক্ষা কৰিব। কিন্তু এটা কথা ঠিক যে যিটো অংক এটা কৈ আছে ভাৰতীয় জনতা পাৰ্টী যে ইমান লাখৰ বিপৰীতে জিকিব, এই কথাটো কিন্তু গোকাত মিছা কথা, এই কথাটো সত্য নহয়। আপোনালোকে সময়ত চাব, কিন্তু যি জয় আছে খেলত জিকিবই, কোনোবা এজন প্ৰাৰ্থীটো জিকিব, কিন্তু লাখৰ পৰিমাণটো যিটো কৈ আছে এই লাখৰ এটা গোকাত মিছা কথা। কি ক'ব আৰু আছে সাধাৰণ কি ক'ব আচলতে কেনেধৰণে? নমস্কাৰ, মই NB নিউজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ এই বৰপেটা কাঞ্চননগৰলৈ আহি আমাৰ যিটো মানে যুগুতাইছে তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। যে মই এটা কথাই ক'ব বিচাৰোঁ যে বিশেষভাৱে নীৰৱ আৰু সৰব বুলি কথা নাই, নীৰৱ বুলি সৰব বুলি কোনো কথা নাই। যেতিয়া চৰকাৰখনত কোনোবা থাকে তেখেত হয়তো নীৰৱ থাকে, কাৰণ কেলৈ নিজৰ চৰকাৰ কাম হৈ আছে, যথেষ্টখিনি কাম হৈছে। আগৰ আমাৰ যিখন চৰকাৰ আছিল শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী তপন গগৈ ডাঙৰীয়াৰ দিনত, তেখেতৰ দিনত আপুনি চাব পাৰে যে আমাৰ অসমৰ লাগিলে আমাৰ বৰপেটা অঞ্চলৰ আজি যিটো আমাৰ অসমমালা হওক, আজি আমাৰ যিখন জেলৰ আজি পাৰ্কৰ যি ব্যৱস্থা হৈছে, এখন ধুনীয়া পাৰ্কৰ আপোনাৰ ধৰি লওক আজি আমাৰ যিখন অভাৰব্ৰিজ হ'ল, আমাৰ মেডিকেল কলেজৰ মুখত অভাৰব্ৰিজ হৈ আছে, আমাৰ বৰুৱা চাৰিআলিৰ মুখত অভাৰব্ৰিজ হৈ গ'ল, আমাৰ চিনেমাত এখন অভাৰব্ৰিজ হৈছে, আৰু আমি যথেষ্টখিনি আপুনি নিজে চকুৱে চাওক, আপুনি কেমেৰামেন মোক দেখুৱাবলৈ অনুভৱ ক'ম যে আমাৰ এই অঞ্চলটো আজি 77 বছৰৰ পৰা 55 বছৰ 60 বছৰ তেওঁলোকে ৰাজত্ব কৰিলে, কিন্তু এই গাঁওখনক ইমানে মাহিয়াই চকুৰে চালে আমি বাধ্য হৈ গ'লোঁ। আমাৰ সকলো মানুহে আগতে ধৰি লওক বিভিন্ন দলত আছিল, কংগ্ৰেছ দলত বা বিভিন্ন দল আছিল, কিন্তু সকলো মানুহে এবাৰ বিজেপি দলক আদৰি লৈছে। এইকাৰণে আৰু আপোনালোকৰ উদাহৰণ মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ ক'ম যে আপুনি এই অংগনবাদী আমাৰ যিটো বৰপেটা অংগনবাদী, এই অংগনবাদীখনক মই দেখুৱাবলৈ এইকাৰণে ক'ম যে অংগনবাদীটোক যে আগৰ দিনৰ এইটো যিটো অৱস্থা, আজি অংগনবাদীখনৰ যিটো ছাত্ৰ ছাত্ৰী যিটো সুব্যৱস্থা কৰিলে, যথেষ্ট উন্নয়ন কৰিছে বুলি ক'ব বিচাৰোঁ। ঠিক আছে, এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ কলিয়াবৰৰ যিজন সাংসদ আছিল 10 বছৰ, তেওঁ 10 বছৰ কি কৰিলে মোৰ এইটো প্ৰশ্ন তেওঁলোকলৈ। আৰু এটা প্ৰশ্ন লোকসভা সমষ্টিৰ কথা মোৰ আৰু এটা উত্তৰ আছে। আমাৰ অভাৰব্ৰিজ 2খন আছিল, এখন অভাৰব্ৰিজ আমাৰ নআলি আৰু এখন অভাৰব্ৰিজ চকবজাৰ মুখৰ পৰা চকবজাৰ সন্মুখলৈকে। সেইটো কিন্তু তৰুণ গগৈ ডাঙৰীয়াই এতিয়া গৌৰৱ গগৈ তাৰ মই প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ যে সেইখন অভাৰব্ৰিজৰ কিবা কাম আছিল নেকি? একো কাম নাই আমাৰ অসমত বা আমাৰ যোৰহাট অৱস্থিত, কিন্তু উন্নয়ন সেইখন যদি হ'লেহেঁতেন আমাৰ চকবজাৰ নহয়, সেইখন ৰাজ্যৰ যদি চকবজাৰ মুখৰ পৰা মাছৰ। আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তপন গগৈ গৌৰৱ গগৈ বুলি কথা নাই, আচলতে ৰাইজৰ উন্নয়ন হ'ব লাগে।
যোৰহাটবাসী ৰাইজ শিক্ষিত, গতিকে এই অংকটো ৰাইজে নিজে বিচাৰ কৰি চাব কোনজনক ভোট দিয়ে। দুইজন সমকক্ষ প্ৰাৰ্থী যিহেতু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোক মানে দুইজনে সমকক্ষ, গতিকে ৰাইজে বিবেকভোগ দিয়ক, ৰাইজে উন্নয়নৰ মানে মাপকাঠিটো জোখাজোখি কৰি চাওক। তেনেকৈ আৰু দুইজনেলে শুভেচ্ছা থাকিলে আৰু মানে কি ৰাইজে তুলনামূলকভাৱে কোনজনক ভোট দিয়ে। আমাৰ ৰাইজৰ উন্নতি হ'ব লাগে, যোৰহাটৰ উন্নতি হ'ব লাগে, ৰাইজৰ উন্নয়ন হ'ব লাগে। আমি তপন গগৈকে ভোট দিম। তেওঁ এতিয়া ইমান দিনে আমাৰ মানে আমাৰ বহুত কাম মানে হৈছে ইয়াত। আমাৰ যোৰহাট সমষ্টিত বহুতখিনিয়ে কাম হৈছে। যিমান এতিয়া ৰাস্তা পদূলিৰ কথা চাব পাৰে আপোনালোকে, আগতে যিখিনি ৰাস্তা ঠেক একদম, এতিয়াতো বহুত অসমমালা হেৰিপাত ইমান ধুনীয়াকৈ আনি পিনে তেওঁ ৰাস্তা ভূমিখিনিও আমাৰ মানে সেইটো আৰু মানুহে বিবেকৰ অনুযায়ী ভোট দিব। দেখিছে উন্নয়ন কিমান হৈছে কিমান নাই হোৱা চবেই জানেই। আৰু এই চৰকাৰখন থাকক বা কংগ্ৰেছ চৰকাৰে থাকক, যিখন চৰকাৰে নাথাকক, মুঠতে নাগৰিকৰ উন্নতি লাগে, আমাক ৰাজ্যৰ উন্নতি লাগে। আৰু আমাৰ মহিলাসকলো এতিয়া ধৰক গোটৰ সজাগ হৈছে, গোটক যথেষ্ট সহায় কৰিছে। আৰু আৰ্থিকভাৱে যিখিনি দুৰ্বল মহিলা আছে সেইসকলক তেওঁলোকে যথেষ্ট সহায় কৰিছে। এতিয়া বৰ্তমান যিখন চৰকাৰ আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ ইয়াত এতিয়া চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ অৰুণোদয় আঁচনি মানে কি আয়ুষ্মান কাৰ্ডে যথেষ্টখিনি মানে হেৰি কৰিছে। এতিয়া মেডিকেলত হওক, আমাৰ যোৰহাট যিখন মেডিকেল আছে, এইখন চৰকাৰে মানে বহুত উন্নতি কৰিছে আৰু আগলৈও এনেকৈ কৰি থাকিব বুলি আশা কৰিছোঁ। এনেধৰণে আচলতে যোৰহাটৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট বিধানসভা সমষ্টিৰ বৰভেটাৰ কাঞ্চননগৰ ৰাইজে NB নিউজৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিছে। আজি গেছ চিলিণ্ডাৰ এটাৰ দাম যদি আপোনাৰ 1200 ভিতৰত হয়, আমাৰ সাধাৰণ জনতাই কেনেকৈ কিনিব? আজি চাউল 1 কেজি দাম যদি 40 টকা হয়, আমাৰ সাধাৰণ ৰাইজৰ চলিব কেনেকৈ? আমি সেইটো কাৰণে উন্নয়ন বিচাৰোঁ সদায়, আৰু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে আমাৰ সামগ্ৰীবিলাকৰ দাম কমিব লাগে। গৌৰৱ গগৈ তেওঁ পূৰ্বতে কলিয়াবৰৰ আছিলে, যিহেতু চৰকাৰ নাই তথাপিও তেওঁ কি কৰিছে কলিয়াবৰত আমি এই কথাটো বৰ বিশেষ নাজানো। কিন্তু যোৰহাটৰ পৰা যি ধৰণে কৰিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে বা মানুহৰ আগত প্ৰচাৰটো যি ধৰণে চলাইছে, মানুহক যিবোৰ কথা দিছে, কথাবোৰ যদি অনাগত দিনত তেওঁ সফল ৰূপায়ণ কৰিব পাৰে তেন্তে আশাবাদী বুলি ক'ব পাৰি। মানুহে তেওঁকো অলপ ভাল চকুৰে চাইছে, ভাল দৃষ্টিভংগীৰে চাইছে, ভাল ভাৱেৰে লৈছে মানুহে। সেইকাৰণে মানুহ যোৰহাটবাসী ৰাইজে সদায় সজাগ আৰু সচেতন। সেইবাবে হয়তো অনাগত দিনত এটা ভাল ৰিজাল্ট মানুহে আশা কৰে, ভাল ৰিজাল্ট হ'ব এইবাৰ। এটা কথা যে তপন গগৈ যে জিকিব বা গৌৰৱ গগৈ জিকিব, কথা জিকাটোতো কোনোবা এজন জিকিব, কিন্তু কথা হ'ল কিন্তু প্ৰতিদ্বন্দ্বিতাত তীব্ৰ হ'ব, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ গৌৰৱ গগৈলৈ আপোনালোকে চাওক, ভয় খাইছে অকণমান। এতিয়া আপোনালোকে চাওক যোৰহাটৰ নেফা গেটত পুলিচ ৰৈ আছে, পুলিচ নিৰাপত্তা বেষ্টনী, এটা কাৰণে যে কোনোবা এজন আহিব।